নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু এয়া হৈছে ৰাতিপুৱা, মানে ৰাতিপুৱা সোনকালে গা পা ধুই মই সোমাই গ'লোঁ পাকঘৰলৈ। আৰু যিহেতুকে ছোৱালীৰ ডিমাণ্ড, ছোৱালী আগা দিনা ৰাতি কৈ ৰাখিছে যে মা কালি কিন্তু ৰবিবাৰ, তো কালি পুৰি বনাব লাগিব। তো সেইটো কাৰণে মই ৰাতিপুৱাই সোনকালে কাম কাজ শেষ কৰি গা পা ধুই আহি গ'লোঁ পাকঘৰত। আৰু আজি বুলি নহয়, মোৰ সদায় পাকঘৰত 5 বাজিত মানে পাকঘৰত সোমাবই লাগিব, যিহেতুকে 7টা বজাত মোৰ ভাত পানী ৰেডি হৈ যাব লাগিব। এওঁ যাব কামত আৰু এইফালে ছোৱালীও খাই লৈ ৰেডি হ'ব, যিহেতুকে তাইৰো স্কুল গাড়ী আহি যায় 8 বজাত। তো সেইটোৰ কাৰণে মই যিমান পাৰোঁ সোনকালে উঠি আগে মই পাকঘৰৰ কামখিনি শেষ কৰাৰ চেষ্টা কৰোঁ। তো ৰাতিপুৱাই ভিডিঅ' বনোৱা ইমান সহজ নহয়, তথাপিও আৰু বনালোঁ অলপ চলপ। তো এইফালে মই পুৰি বনাই আছোঁ, আৰু তাই যিহেতুকে কৈ আছে, তো তাই নিজে বুট ভিজাই ৰাখিছিল, তাই বুটৰ চব্জি আৰু পুৰি খাব, সেইটোৰ কাৰণে। তো এইফালে পুৰিখিনি বেলা হোৱাৰ পিছত মই এইফালে কেৰাহী বহাই দিলোঁ, কেৰাহী বহাই তেল দি দিলোঁ। আৰু তেল দি এটা এটাকৈ এনেকুৱাকৈ পুৰিবিলাক ভাজি আছিলোঁ। আৰু এনেকুৱাকৈ পুৰি ভাজি ভাজি তাৰপিছত এইফালে দেখিছেনে, পুৰি কিন্তু ধুনীয়া কৰি ফুলিছে। আৰু এইফালে যিহেতুকে ৰাতিপুৱা 5 বাজি, সেইকাৰণে একদম ঠাণ্ডা নিৰল নিস্তব্ধ, কোনো হুলুচ থুলুচ নাই। ভাল লাগে আৰু ৰাতিপুৱাৰ পৰিৱেশটো। তো এনেকুৱাকৈ মই ধুনীয়া কৰি পুৰি বনাই আছোঁ। তাৰপিছত বেটিও উঠি গ'ল, উঠি তাইও মুখ ধুক ধুই তাই ৰেডি হৈ গ'ল। তাৰপিছত এইফালে ৰাতিপুৱা আমাৰ চাহ নবনালেও হয়, কিন্তু যিহেতুকে শহুৰে মানে কোনো চব্জিৰে পুৰি খাই ভাল নাপায়, তো সেইটোৰ কাৰণে শহুৰৰ কাৰণে এয়া চাহ। আৰু এয়া এওঁ খাই গ'ল, বেটিও খাল। তাৰপিছত এইফালে তো ময়ো লৈ লৈছোঁ। এয়া এইফালে ময়ো খাই আছোঁ। আৰু মই ভিডিঅ'বিলাক বেছি ভালদৰে এডিট কৰিব নাজানো, তো মানে যিখিনি পাৰোঁ আৰু কোনো ৰকম কৰোঁ। তথাপিও আপোনালোকে ইমান ধুনীয়াকৈ চাই, তো ভাল লাগে। আৰু এইটো চুনুমুনু আহি গ'ল, তাই যিহেতুকে চাই আছে তাইক কৰিলোঁ। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আজিলৈ আহিছোঁ।